ফৰেষ্ট গাৰ্ড আৰু AFPF তাৰ ভিতৰত ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ কোনটো দিব লাগিব আপোনাৰ অভিজ্ঞতা ফালৰ পৰা কওক মোৰ অভিজ্ঞতা ফালৰ পৰা ফাৰ্ষ্ট প্ৰিপাৰেশ্যন দৰমহাটো প্ৰায় সমানেই হয় দৰমহাটো প্ৰায় ডিউটি ক্ষেত্ৰত মানে ফৰেষ্ট গাৰ্ড কমি যায় আৰু এতিয়া আপোনাৰ হাতীয়া প্ৰতি আগ্ৰহ আছে না মোৰতো আছে বাৰু মোৰ কথাটো বেলেগ আছাম পুলিচৰ লেখীয়া পাৰে DSP ৰেংকলৈকে পাৰে বুলি কোৱা শুনিছোঁ কিন্তু ভাল বহুত ধুনীয়া দৰমহা ফিমেল কেণ্ডিডেটো নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো এটা লাইক কৰি দিব আৰু দাদা বাইদেউ ভাইটি ভণ্টি আৰু বন্ধু বান্ধৱীলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব আজি আপোনালোকৰ মাজলৈ মই লৈ আহিছোঁ এজন আপোনালোকৰ AFPFৰ কৰ্মী তেওঁ মুখেৰে শুনি লওক আপোনালোকৰ AFPF পোষ্টটো কেনেকুৱা হয় AFPFৰ ডিউটি কেনেকুৱা হয় বা AFPFৰ দৰমহা কেনেকুৱা হয় আপোনালোকৰ AFPFৰ বিষয়ে A to Z সকলোখিনি কথা পাতিম গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব এতিয়া মই প্ৰথমতে আপোনালোকৰ মাজলৈ সেই ব্যক্তিজনক চিনাকি কৰাই দিব বিচাৰিছোঁ এইজন আমাৰ এজন গুৰুজী হয় দেই আমাৰ গুৰুজী আপোনালোকক চিনাকি কৰাইছোঁ আপুনি প্ৰথম নামটো কৈ দিয়ক মোৰ নামটো লক্ষ্যজিৎ গগৈ আপোনাৰ এতিয়া চাকৰি কৰা কিমান দিন হ'ল মোৰ চাকৰি কৰা প্ৰায় 15 years মান হৈ গ'ল তাৰপৰা আপোনাৰ এতিয়া চাকৰি জীৱনৰ যিখিনি কাম আছে সেইখিনি সকলোখিনি ঠিকে চলি আছে ঠিকে চলি আছে আৰু এতিয়া আমাৰ যিখিনি ভিউ আছে সেইখিনি আপুনি চমুকৈ AFPF মানে যিটো আমাৰ অসম বন্ধুবৰ্গ বেটেলিয়ান সেইটোৰ বিষয়ে অলপ বুজাই দিয়ক যিহেতু আপুনি 15 বছৰ এই বিভাগটোতে কৰ্মৰত হৈ আছে গতিকে আপুনি বহুতখিনি জানিব হয়তো প্ৰথম তোমালোকে ইণ্টাৰভিউ পাছ কৰিব লাগিব ইণ্টাৰভিউ পাছ কৰাৰ পিছত তোমালোকৰ চিলেকশ্যন হ'ব চিলেকশ্যনৰ পিছত তোমালোকৰ ট্ৰেইনিং হ'ব ট্ৰেইনিং তোমালোকৰ 12 মাহ ধৰি থোৱা ট্ৰেইনিং পাছ কৰাৰ পাছত তোমালোকে হেড কোৱাৰ্টাৰ জইন কৰিব লাগিব জইন কৰাৰ পাছত পোষ্টিং হ'ব পোষ্টিং ৱাইল্ড লাইফতো হ'ব পাৰে নৰ্মেলটো হ'ব পাৰে তাৰপৰা নিজৰ কাৰ্য আৰু আৰম্ভ হ'ব আৰু এনেদৰে এতিয়া আগৰ আপোনালোকৰ দিনৰ যিটো চিলেকশ্যন প্ৰচেছ এতিয়া চিলেকশ্যন প্ৰচেছটো অলপ বেলেগ হৈছে আপোনালোকৰ দিনৰ হয়তো 1600 মিটাৰ আছিলে নেকি আমাৰ টাইমত 1600 মিটাৰ আছিলে তোমাৰ 6 মিনিটত লাগে আৰু এতিয়া আপোনাৰ আগতে আপোনালোকৰ হাই জাম্পটো আছিলে ন হাই জাম্পটো আছিলে এতিয়া হাই জাম্পটো উঠাই দিছে বাকী এতিয়া আপুনি যি ধৰি লওক 15 বছৰ চাকৰি কৰিলে আপোনাৰ এই 15 বছৰ চাকৰি জীৱনত আটাইতকৈ যিটো ভাল লগা দিন সেইটো কওকচোন মানে কোনটো দিন আপোনাৰ আটাইতকৈ ভাল লগা আৰু আটাইতকৈ বেয়া লগা দিনটো কওক আটাইতকৈ ভাল লগা দিন হৈছে যেতিয়া ট্ৰেইনিং পাছ কৰি প্ৰথম ঘৰলৈ আহিছোঁ মা দেউতাক লগ কৰিছোঁ তাৰপিছত সেইটোৱে আটাইতকৈ ভাল লগা দিন আৰু এই দিনটো মানে জীৱনত হয়তো মনত ৰৈ যাব মনত ৰৈ যাব আৰু যিটো বেয়া দিন বেয়া দিন মানে এনেকুৱা তোমাৰ যেতিয়া ৱাইল্ড লাইফত পোষ্টিং যাবা তেতিয়া হয়তো জীৱ জন্তু সন্মুখীন হ'ব পাৰে তেতিয়া নিজক ছেফ কৰি নিজৰ ৰক্ষা কৰাটোৱে আৰু সেইটোৱে নিজৰ যথেষ্ট দিন ভাল বেয়া দিনৰ মাজতে যায় আৰু এইটো আপুনি এনে ৱাইল্ড লাইফত থাকোঁতে কেতিয়াবা তেনেকুৱা সন্মুখীন হৈছে নেকি সন্মুখীন হৈছোঁ আপুনি এনে যদি ক'ব পাৰে কৈ দিয়ক কিহৰ লগত সন্মুখীন হৈছে এনেকুৱা মই তোমাৰ এহাল মাক পোৱালি গড়ৰ লগত সন্মুখীন হৈছিলোঁ প্ৰায় 4-5 মান গুলি ফুটাই নিজকে প্ৰাণ ৰক্ষা কৰি আৰু নিজৰ বন্ধুবৰ্গক প্ৰাণ ৰক্ষা কৰিবলৈ সামৰ্থ্য হ'লোঁ আৰু সেই সময়ত এইটো কোনো ভয় খাব নালাগে আপোনালোকে যেতিয়া হয়তো মানে ডিউটি কৰিব তেতিয়া আপোনালোকে এই সমস্যাবোৰ নিজে আপোনালোকে সমাধান কৰিব গতিকে কোনো ভয় খাব নালাগে আপোনালোকৰ সকলো ক্ষেত্ৰত নহ'ব পাৰে ধৰি লওক এজনৰ ক্ষেত্ৰত হ'ল বা বেলেগ এজনৰ ক্ষেত্ৰত নহ'ব পাৰে এইটো সকলো ক্ষেত্ৰত নহ'ব পাৰে হয়তো ভাবিছোঁ আৰু ৱাইল্ড লাইফ কথাটো কম্পালচৰি নেকি সেইটো কম্পালচৰি তুমি যাবই লাগিব ৱাইল্ড লাইফত যাবই লাগিব ৱাইল্ড লাইফত গ'লেও ইমান দিগদাৰ নাই তোমাৰ নিজৰ ডিউটি কৰিলেই হৈ গ'ল ৱাইল্ড লাইফত থাকি চাগে ভালেই লাগে গোটেই জীৱ জন্তুসমূহ চাব ভালেই লাগে তোমাৰ প্ৰাকৃতিক পৰিৱেশৰ লগত থাকি নিজকে খাপ খুৱাই চলাটোৱে ভাল লাগে আৰু আপোনাৰ কওকচোন আপুনি ৱাইল্ড লাইফত কিমান দিন থাকিলে মই ৱাইল্ড লাইফত তোমাৰ মানে একেলগতে ৱাইল্ড লাইফ পতা নাই প্ৰথম 3 বছৰমান খাটিছোঁ তাৰপাছত আকৌ 4 বছৰমান খাটিছোঁ এনেকৈ আৰু একে জেগাতে পোষ্টিং নাই বেলেগ জেগাত পোষ্টিং আছোঁ আৰু এতিয়া ৱাইল্ড লাইফৰ ক্ষেত্ৰত ফৰেষ্ট গাৰ্ড হওক নাইবা AFPF হওক নাইবা আপোনালোকৰ যিখিনি ধৰি লওক হাতী মাউত আছে সেইখিনি গোটেইখিনি প্ৰায় একেই হয় নেকি প্ৰায় তোমাৰ মকা মিলাটোতো একেই থাকিব প্ৰায় একেই হয় ৱাইল্ড লাইফৰ ডিউটি প্ৰায় একেই হয় ফৰেষ্ট গাৰ্ডৰ যি AFPF ফৰেষ্টাৰটো অলপ বেলেগ হয় তেওঁলোক ভিতৰত থাকে কিন্তু তেওঁলোকৰ তাত ডিউটি কৰিবই লাগিব মানে মানে ৱাইল্ড লাইফত চব একেই হৈ যায় কিন্তু মানে নৰ্মেলি ৰাখিলে অলপ বেলেগ হৈ যায় আৰু এই দৰমহাৰ ক্ষেত্ৰত কওক দৰমহাৰ ক্ষেত্ৰত তোমাৰ হয়তো তুমি ভৰ্তি হৈ পিনি ফৰেষ্ট গাৰ্ড এজনতকৈ 1000-2000 মান টকা ডিফাৰেঞ্চ হ'ব পাৰে APFত মানে বেছি পাব পাৰা কিন্তু মোৰ হিচাপত তোমালোকে ফাৰ্ষ্ট প্ৰিপেৰেশ্যনটো ফৰেষ্ট গাৰ্ড দিয়াই ভাল মানে ফৰেষ্ট গাৰ্ডৰ অলপ সুবিধা আছে এইটো বিষয়ে মই লাষ্টৰ ফালে কথা পাতিম এতিয়া মানে আপুনি দৰমহাটো ধৰি লওক আপুনি যিটো AFPF বেটেলিয়ানত চাকৰি কৰিছে এই চাকৰিতে মানে আমাৰ দুখীয়া মধ্যবিত্ত যিখিনি মানুহ আছে ধৰি লওক ঘৰ এখন বনোৱা বা গাড়ী এখন কিনা বা আপোনাৰ
যেতিয়া ল'ৰা ছোৱালী আছে সেইকেইটা ভাল এখন স্কুলত বা মা দেউতা ভালকৈ ৰখা সেই সপোনটা পূৰণ কৰিব পাৰিবনে নোৱাৰে? সেইটো সপোন তুমি যথেষ্ট পূৰণ কৰিব পাৰিবাই। এতিয়া 15 বছৰ আপুনি কিমানখিনি পূৰণ কৰিলে? মোৰ সৰু সুৰা ঘৰ এটা বনালোঁ, তোমাৰ গাড়ী চাড়ী বাৰু আছেই। আপোনাৰ মানে গোটেইখিনি এতিয়া সম্পূৰ্ণ হৈ আছে? সম্পূৰ্ণ হৈ আছে আৰু। আপোনাৰ মানে আগত কথা পাতোঁতে আপুনি কৈছিলে আপোনাৰ ল'ৰা এজন কিবা পঢ়ি আছে? পঢ়ি আছে ইংলিছ মিডিয়াম স্কুলত এখন পঢ়ি আছে। মানে আপুনি যদি ধৰি লওক AFPFৰ চাকৰিটো কৰে তেন্তে আপোনালোকৰ যিটো সপোন আছে সৰুকৈ পূৰণ কৰিব। ধৰি লওক আপুনি 5 মহল 6 মহলীয়া ঘৰটো বনাব নোৱাৰিলেও আপুনি 2 নাইবা 3 মহলীয়া ঘৰটো বনাব পাৰিব। আপুনি ডাঙৰ এখন বেছি হেভি গাড়ী নল'লেও আপুনি আমাৰ যিখন মানে সৰ্বসাধাৰণ গাড়ী সেই গাড়ীখন ল'ব পাৰিব, ধুনীয়াকৈ মানে চলি যাব। ধুনীয়াকৈ চলি যায়। মানে একেবাৰে হাই প্ৰফাইলত নহয়, আপোনাৰ ধৰি লওক মিডিয়াম কোৱালিটি আপুনি ধুনীয়াকৈ চলি যাব পাৰিব। বাকী দৰমহা সেইটো ক'লোঁ। তাৰপিছত আপুনি যেতিয়া মানে চাকৰি কৰি আছে AFPFে নিজৰ ডিষ্ট্ৰিক্টত থাকিবলৈ পায়নে নাপায়? মানে মোক বহুতে সুধি থাকে নিজৰ ডিষ্ট্ৰিক্টত যদি তোমাৰ নিজৰ ডিষ্ট্ৰিক্টত পোষ্ট থাকে, তোমাৰ ছেকশ্যন থাকে, তেনেহ'লে তুমি নিজৰ ডিষ্ট্ৰিক্টত থাকিব পাৰিবা। এনেই মানে নোৱাৰিব পাৰে? এনেই মানে নোৱাৰা। এনেই মানে তোমাৰ হেডকোৱাৰ্টাৰত পোষ্টিং হ'ব পাৰে, নহ'লে ৱাইল্ড লাইফত পোষ্টিং হ'ব পাৰে, আৰু বিভিন্ন ধৰণৰ নৰ্মেল এৰিয়াত পোষ্টিং হ'ব পাৰে বিভিন্ন ডিষ্ট্ৰিক্টৰ। কিন্তু নিজৰ ডিষ্ট্ৰিক্টত যদি পোষ্ট থাকে বা ছেকশ্যন থাকে তোমালোকে পাৰিবা। তাৰপিছত আপোনালোকৰ ধৰি লওক মানে অসম আৰক্ষী যিটো AB গতে AFPFটো ছেম হয় নেকি? AB গতে একদম ছেম প্ৰচেছ, ছেম দৰমহা, ছেম ট্ৰেইনিং। একেই হয় ন? একেই হয়। গোটেইখিনি মানে অসম পুলিচৰ আণ্ডাৰত থাকে? অসম পুলিচৰ লেখীয়া আণ্ডাৰত নাথাকে, বস্তুটো ফৰেষ্টৰ আণ্ডাৰত থাকে, কিন্তু বস্তুটো প্ৰায় একেই, ছেম। মানে আপোনালোকৰ ধৰি লওক যিখিনি ওপৰৰ অফিচাৰ সেইখিনি অসম পুলিচৰ আহে নেকি? সেইখিনি নাহে অসম। বৰ্তমান আমাৰ নিজৰে আছে। প্ৰথম তুমি নায়ক হ'বা, তাৰপৰা প্ৰথম লেফটেনেণ্ট হ'বা। আমাৰ ধৰি লওক একবাৰ মানে SM নাইবা কামাণ্ডেণ্ট পৰ্যায় সেইখিনি? তেওঁ কামাণ্ডেণ্টজন আমাৰ DSPজন? DSPজনো আমাৰ হেৰিয়ৰ পৰা আহা, DSP ছাৰ আছাম পুলিচৰ পৰাই আহে। আছাম পুলিচৰ হয়। মানে গোটেই বস্তুটো আপোনালোকৰ অসম পুলিচৰ AB যেনেকুৱা ছেম হয়? ছেম হয়। হাথিয়াৰটো? হাথিয়াৰটো আমাৰ ছেম হয়। আপোনালোকৰ যদি অত্যাধুনিক যিসমূহ আমাৰ নতুন হাথিয়াৰ আছে, ধৰি লওক এই AK নাইবা ঘাতক তেনেকুৱা হাথিয়াৰবোৰ আছে চাগে? আছে। মানে হাথিয়াৰৰ ক্ষেত্ৰত আপুনি যদি অসম পুলিচৰ ABত যাম বুলি ভাবিছে সেইখিনি হাথিয়াৰ আপুনি AFPFত হ'লেও সেইখিনি হাথিয়াৰ পাব। বাকী আপোনালোকৰ ধৰি লওক যিখিনি নিয়ম মানে আপোনালোকৰ ব্ৰেকত থকা বা ধৰি ট্ৰেইনিংখিনি গোটেইখিনি একেই? তাৰপিছত এতিয়া মানে যিসকলে ধৰি লওক নতুনকৈ এপ্লাই কৰিব, এতিয়া বহুতৰে মনত এটা প্ৰশ্ন, সেইটো হৈছে যে ফৰেষ্ট গাৰ্ড আৰু AFPF তাৰ ভিতৰত ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ কোনটো দিব লাগিব? আপোনাৰ অভিজ্ঞতাৰ ফালৰ পৰা কওক। মোৰ অভিজ্ঞতাৰ ফালৰ পৰা ফাৰ্ষ্ট প্ৰিফাৰেঞ্চন ফৰেষ্ট গাৰ্ডটো দিয়াই ভাল, কাৰণ তেওঁলোকৰ ডিষ্ট্ৰিক্টত পোষ্ট বেছি আছে। ফৰেষ্ট গাৰ্ডত ডিষ্ট্ৰিক্টত থাকিব পাৰে, পোষ্ট বেছি আছে ডিষ্ট্ৰিক্টত। দৰমহাটো প্ৰায় সমান হয়? দৰমহাটো প্ৰায় অকণমান ডিফাৰেঞ্চ হয়। ফৰেষ্ট গাৰ্ডৰ তুমি হয়তো AFPFত 2000 মান টকা বেছি পাব পাৰা, কিন্তু সেই তোমাৰ আপ ডাউন কৰোঁতে ভাড়াটো গুচি যায় আৰু। দৰমহাটো একেই হয়? দৰমহাটো একেই তাৰপৰা হয়। ধৰি লওক ডিউটিখিনি? ডিউটিৰ ক্ষেত্ৰত মানে ফৰেষ্ট গাৰ্ডৰ ডিউটিটো কষ্ট হয় নে AFPFৰ ডিউটিটো কষ্ট হয়? নাই, বৰ্তমান তোমাৰতো ফৰেষ্ট গাৰ্ডৰ যদি নৰ্মেল এৰিয়াত থাকে তো ফৰেষ্ট গাৰ্ডটোৱে আৰাম আছে। ৱাইল্ড লাইফতো প্ৰায় একেই, জানে চবেই। মানে আপোনালোকৰ ধৰি লওক এতিয়া AFPF এজনৰ হাথিয়াৰ ধৰে, সেই হাথিয়াৰটো মানে বেছি হেৰি হৈ যায় ন? বেছি হেৰি হৈ যায়। এতিয়া মানে যিসকলে প্ৰথম হাথিয়াৰ ল'ম বুলি ভাবি আছে, ধৰি লওক যেতিয়া ৰানিং কৰি থাকে সকলোৱে মন যায় হাথিয়াৰটো ল'বলৈ, কিন্তু মানে পিছত হাথিয়াৰৰ প্ৰতি যিটো আগ্ৰহ সেইটো কমি যায় নেকি? লাহে লাহে কমি যায় আৰু। এতিয়া আপোনাৰ হাথিয়াৰৰ প্ৰতি আগ্ৰহ আছে নাই? মোৰতো আছে বাৰু, মোৰ কথাটো বেলেগ, মই সৰুৰ পৰা হাথিয়াৰ ভাল পাওঁ। হ'লেও মানে আপোনালোকৰ হাথিয়াৰটো লাষ্টৰ ফালে অলপ মানে অসুবিধাৰ সৃষ্টি কৰে? কিছুমানে কৈছে আৰু হৈ যায় বুলি, কমি যায় বুলি। মানে হাথিয়াৰটো থাকিলে অলপ ক'ৰবাত যোৱা মেলা অসুবিধা হয়? হৈ যায় বুলি কয় আৰু লগৰ কিছুমানে। তাৰপিছত আপোনালোকৰ প্ৰমোশ্যন চিষ্টেমটো? প্ৰমোশ্যন চিষ্টেমটো সেই একেই তোমাৰ আছাম পুলিচৰ লেখীয়া। প্ৰথম তুমি লেফটেনেণ্ট হ'বা, নায়ক হ'বা, হাবিলদাৰ হ'বা। এজন AFPFে সৰ্বোচ্চ কিমান পৰ্যায়লৈকে যাব পাৰে? এজন AFPFে সৰ্বোচ্চ পৰ্যায় তুমি এনেইতো পাৰে DSP ৰেংকলৈকে পাৰে বুলি কোৱা শুনিছোঁ, কিন্তু সিমানটো পৰ্যায় পোৱা শুনা নাই। কিন্তু তোমাৰ তুমি পুলিচৰ OC টাইপলৈকে যাব পাৰা। 4টামান প্ৰমোশ্যন পায়? 4টামান প্ৰমোশ্যন পায়। মানে ধৰি লওক 3টা প্ৰমোশ্যন থাকে কম্পালচৰি পাব? 3টা কম্পালচৰি, হাবিলদাৰটো হ'বই, এইটোতো কম্পালচৰি। মানে হাবিলদাৰ হোৱা মানে এটা ভাল দৰমহা পাব? ভাল, বহুত ধুনীয়া দৰমহা। তাৰপিছত আপোনালোকৰ এতিয়া মানে যিসকল ধৰি লওক ফিমেল কেণ্ডিডেট আছে তেওঁলোকে কোনটো প্ৰিফাৰ কৰিব, ফৰেষ্ট গাৰ্ড কৰিব নে AFPF কৰিব? ফিমেল কেণ্ডিডেটো ফৰেষ্ট গাৰ্ডৰ হেৰিটো দিয়াই ভাল মোৰ মতে। মানে ফিমেল যদি ফৰেষ্ট গাৰ্ড এতিয়া সুবিধা আৰু কাৰোবাৰ যদি ইচ্ছা থাকে বেছি আগ্ৰহী, তেনেহ'লে AFPFত যোৱা। কিন্তু AFPFৰ ফৰেষ্ট গাৰ্ডৰ সুবিধাটো বেছি আছে? ফৰেষ্ট গাৰ্ডৰ সুবিধাটো অকণ বেছি। মানে ধৰি লওক আপুনি এবাৰ ঘৰৰ ওচৰতে পোষ্টিং পাইছে, তেতিয়া আপুনি মানে মন গ'লে ঘৰলৈ গুচি যাব পাৰে নেকি? নাই, মই নোৱাৰোঁ। মন গ'লে যাব নোৱাৰোঁ? যাব নোৱাৰোঁ। আমাৰ হেৰি
গুৰুজী থাকে, ইনচাৰ্জ থাকে, তেওঁ সুধিব লাগিব। মানে হাথিয়াৰটো সেইজনে সম্পূৰ্ণ ইছ্যু অঁ, কৰিব। হাথিয়াৰটো তেখেতক চমজাই দিব লাগিব। কিন্তু ফৰেষ্ট গাৰ্ডৰ সম্ভৱতঃ সেইটো সুবিধা হ'ব। ফৰেষ্টাৰটো এটা সুবিধা আছে, তেওঁলোকৰ হাথিয়াৰ নাথাকে নৰ্মেলত। মানে আপোনালোক য'তে নাথাকক হাথিয়াৰ থাকেই নেকি? থাকেই। মানে যি জেগাতে পষ্টিং নাথাকক, যি জেগাতে পচিং নহয়, হাথিয়াৰ ট্ৰেইনিং থাকিব। মানে কমপ্লিট হোৱাৰ পিছত আপোনাৰ হাথিয়াৰ থাকিব। হাথিয়াৰ দিবই। হেডকোৱাৰ্টাৰত থাকিলে হেডকোৱাৰ্টাৰত থাকিলেও দিব, তোমাৰ নামত ইছ্যুৱে আহিব। হাথিয়াৰ এটা মানে ইছ্যু থাকে, সেইটো অলপ হেৰি হয় ন? এইটো মানে তেতিয়া যাব মেলিব দিগদাৰ, আমাৰ গুৰুজীজনক সুধিব, পাৰ্মিশ্যন ল'ব লাগিব। তাৰপিছত ছুটিৰ ক্ষেত্ৰত কেনেকুৱা হয় আপোনালোকৰ? ছুটিৰ ক্ষেত্ৰত এই এপ্লিকেশ্যন দিব লাগে, গুৰুজীয়ে পঠাই দিয়ে। নহয় এনেই আপোনালোকৰ চিএলখিনি পুলিচৰ অঁ, কথা ছেম? চিএলও ছেম, চব ছেম, তোমাৰ পুলিচ এবি লিখা চব ছেমেই হয়। তাৰপিছত আপোনাৰ এতিয়া কিমান বছৰ? 15 বছৰ হ'ল। মোৰ 15 বছৰ। বাকী আৰু কিমান মান দিন আছেগে? আৰু মইতো অলপ সৰুতে ভৰ্তি আছিলোঁ, ধৰা তোমাৰ আৰু 21 ইয়াৰ্ছ মান আছে আৰু চাকৰি। আপুনি বহুত বছৰ চাকৰি পাব। বহুতেই পাম বাৰু। বাকী এতিয়া গোটেইখিনি চব ঠিকে ঠাকে চলি আছে? চলি আছে। বাকী আৰু আপোনালোকৰ AFP বিষয়ে যদি কিবা জানিব লগা আছে তেন্তে কমেণ্ট কৰিব। মই গুৰুজীৰ লগতে থাকোঁ, গতিকে আপোনালোকক সুধি মেলি গোটেইখিনি জনাই দিম। গুৰুজী আপোনাক বহুত বহুত ধন্যবাদ ইমানখিনি কথা জনোৱাৰ বাবে। থেংক ইউ। ধন্যবাদ। গতিকে আজিলৈ আপোনালোকক মানে ইমানখিনি জনালোঁ। যদি আৰু কিবা জানিব লগা আছে তেন্তে কমেণ্ট কৰিব, মই আপোনালোকক ভালদৰে বুজাই দিম। ধন্যবাদ।